नमस्कार बंधुসকল আপোনালোকলৈ মই স্বাগতম জনাইছো কমলাৰ ভা পিক ফাৰ্ম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টো লৈ আহিছো মই কম টকাত এখন কেনেকুৱাকৈ গাহৰি ফাৰ্ম বনাব পাৰি এই বিষয়ত মই আপোনালোকক আজি সবিশেষ জনাই যাম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়া আপোনালোকে গোটেইখিনি কথা গম পাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক বন্ধুসকল এয়া মোৰ তিনিটা ৰুম বনাবলৈ আৰম্ভ কৰিছো আপোনালোকে চাব কেনেকুৱাকৈ বনাইছো কাৰণ এই ৰুম কেইটা বনাইতে মোৰ বেছি টকা খৰচ হোৱা নাই আমি যদি আৰু ইয়াতকৈ বেছি খৰচ কৰিব বিচাৰো ইয়াতে আমি এইখিনি জায়গাতে পাৰিম কাৰণ ইয়াতে আমি যদি ইটা গাঁথনি কৰো তেতিয়া হলে কোনো কথা নাই ইয়াতে এইখিনি সুবিধা মই ৰাখিছো কাৰণ পিছলৈ মই যাতে ইটা গাঁথি পিনে মই ওয়ালসমূহ দিব পাৰো তেনেকুৱাকৈ মই এই সিস্টেমটো ৰাখিছো কাৰণ অলপ বহলটো বেছিকৈ ৰাখিছো দীঘলটো বেছিকৈ ৰাখিছো কাৰণ এটো মোৰ আছে 9.5 ফুট দীঘলটো বহলটো আছে 8.5 ফুট কাৰণ এটো কাৰণে ৰাখিছো পিছলৈ যাতে মই ইটা গাঁথনি কৰিব পাৰো এই চালি এখনতে এটো কাৰণে মই এনেকুৱাকৈ ৰাখিছো আপোনালোকে এনেকুৱাকৈ ৰাখিব পাৰে কাৰণ যেতিয়া আপোনাৰ পইচা মানে সংগ্ৰহ হ'ব তেতিয়া আপোনালোকে ডাঙৰ মানে ইটাৰে গাঁঠিব পাৰিব এটো কাৰণে এনেকুৱাকৈ আপোনালোকে ৰাখিব বন্ধুসকল চাওক মই বৰ্তমান এই বছৰটো মই এনেকুৱাকৈ ৰাখিম ये सब मैं बर्तमान टिंग दी এনেকুৱাকৈ ৰাখিছো এইটো কাহৰি কেইটা এইদিন মই ইয়াতে ৰাখিছো কাৰণ মাটি দিছো ইয়াতে মই মাটি দিয়া হৈছে মাটি দি পিনে ৰখা হৈছে সব কেনেকুৱাকৈ বান্ধি ৰাখিব আপোনালোকে কাৰণ যদি এই মাজত এখন টিং দিছো টিং দিয়াৰ কাৰণ এটাই কাৰণ কিয়তে নাতে যুদ্ধ লাগিব বিচাৰে এইটো হেতু লগ পাব বিচাৰে হেতুৰ কাৰণে মানে মই মাজৰি টিং দিছো টিং দি পিনে ৰাখিছো এনেকৈ যাতে এইটো লগ নাপায় তেনেকুৱাকৈ সব और ऊपर এনেকুৱাকৈ টিং দিছো কাৰণ কম টকাত বনাইছো যি গতিকে আৰু এই এটা ইয়াৰটো বৰ্তমান বাহিৰত ৰখা হৈছে এটো বাহিৰত থৈ দিয়া হৈছে গৰম বহুত কাৰণে মই বাহিৰত ৰাখিছো এটো অলপ ৰদ পৰে ৰুমটো তোৰ কাৰণে আৰু সব মানে এনেকুৱাকৈ টিং পাতল টিং দিলে এনেকুৱাকৈ নষ্ট কৰি দিয়ে সিহঁতে মানে মুখেৰে গুচাই দিয়ে এনেকৈ অলপ ডাটিং দিব পালে ভাল কাৰণ এইখন ডাটিং আছে এখন গপছা আছে বহুতখিনি কাৰণ এইখন টিং একো কৰিব নোৱাৰি মানে মই মাজৰ টিং এইখন অলপ গপছা দিছো আৰু এই এটা ইটো এনে একচালিয়া কৰি ৰখা হৈছে ইটো বৰ্তমান কোনো তেনেকুৱা ব্যৱস্থা কৰা হোৱা নাই ইটো এনে বনাই ৰখা হৈছে বন্ধুসকল যদি কোনোবা আমাৰ ভাই বন্ধুৱে নতুনকৈ ফাৰ্ম বনাম বুলি ভাবিছে কম টকা তেতিয়াহলে আপোনালোকে এনেকুৱাকৈ প্ৰথমতে আৰম্ভ কৰক আপোনাৰ কম খৰচত হ'ব কাৰণ এতিয়া বজাৰখন বেয়া যদিও হয়তো চৰকাৰে যেটো ষ্টেপ লৈছে মানে ব্যৱস্থা কৰিছে বাহিৰৰ পৰা গাহৰি অনাটো সেই হিচাপত হয়তো আমাৰ গাহৰিৰ দামসমূহ অলপ আহিব পাৰে গতিকে সেই আশা লৈ আপোনালোকে ফাৰ্ম আৰম্ভ কৰক কাৰণ আজি নহয় কাইলৈকে হয়তো আমি আমাৰ যিখিনি আমাৰ কষ্টফল হেব ফল পাব পাৰো হেতু কাৰণে আপোনালোকে এনেকুৱাকৈ প্ৰথমতে আৰম্ভ কৰক 3-4টা ৰুম বনাই পিনে তেতিয়া আপোনালোকে আগলৈ ডাঙৰকৈ পালন কৰিব পাৰিব গাহৰি যিসকলে আজি মোৰ নতুনকৈ চেনেলটো ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাবৰ বাবে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছো ধন্যবাদ।